দিনটোত 200 টকা 300 টকা হাজিৰা কৰি এনেকুৱা এযোৰ সোফা সেট কিনে মানুহে ঘৰখন শুৱনি কৰি ৰাখিবলৈ দিনটো কষ্টৰ মূৰত ৰাতি শুবৰ কাৰণে এখন বিছনা তাত পাৰিবলৈ এখন তুলি কিমান কষ্টৰ ধনেৰে যে মানুহে এই বস্তুবিলাক গোটাই ঘৰখনৰ সেইখিনিতে আৰু এটা কথা কৈ থওঁ আমাৰ অসমৰ মানুহবোৰৰ মানৱীয়তা ইমান বেছি যে আমাৰ গোটেই অসমখনে দেখুৱাই দিলে আমাৰ তিনিটা জিলাত এনেকুৱা বানত যেতিয়া মানুহবোৰ ককবকাই আছে গোটেই অসমৰ মানুহ আহি উঠি পৰি লাগিছে সকলোকে উদ্ধাৰ কৰাত লাগিছে আৰু আমাৰ মানুহবোৰক দেখি গোটেই ভাৰতবৰ্ষৰ মানুহ এতিয়া ইনফ্লুৱেঞ্চাৰবোৰ সকলো আহি নামি পৰিছে আমাক উদ্ধাৰ কৰাত হেওলোক গহপুৰৰ পৰা আহিছিল হঠাতে মোক লগ পালে আৰু তেওঁলোকৰ লগত চিনাকি হলো ভাল লাগিলে তেওঁলোকে ইমান দূৰৰ পৰা আহি আমাৰ ইয়াত সহায় কৰি আছেহি 2-3 দিনৰ পৰা তেওঁলোক লাগি আছে 2-3খন গাড়ী লৈ আহিছে তেওঁলোকক মই অন্তৰৰ পৰা বহুত ধন্যবাদ জনাইছো আৰু আশীৰ্বাদ কৰিব ভগৱানে তেওঁলোকে যাতে আৰু এনেদৰে সহায় কৰি ফুৰিব পাৰে আজি আচলতে আমি গৈছিলো আমগুৰি বাগানৰ তল লাইনলৈ আৰু গোটেই ল'ৰা ছোৱালীবোৰে আহি হাবতি ধৰিছেহি কোনোবা এটাই কৈছে বাইদেউ মোক ভাইটিৰ কাৰণে পেণ্ট এটা দিয়ক কোনোবাই কৈছে মোক আইতাৰ কাৰণে মেখেলা এখন দিয়ক তাহাঁতৰ এই কথাবিলাক দেখি ইমান দুখ লাগিছে কিছুমানে কেঁচুৱালৈ আহিছে কেঁচুৱাক পিন্ধাবলৈ কাপোৰ নাই আৰু তেওঁলোকক দেখি মোৰ এনেকুৱা লাগিছে যেন মই যদি সঁচাকৈ ধনী হলোহেঁতেন তেতিয়াহ'লে তেওঁলোকক হয়তো আৰু বহুত কিবা দিলোহেঁতেন তেওঁলোকে যি অভাৱ অনুভৱ কৰি আছে এতিয়া সকলোবোৰ যে দিলোহেঁতেন তথাপিও ৰাইজে সহযোগ কৰিছে যি পাৰিছোঁ সেয়া দিছোঁ তাহাঁতিও আনন্দ পাইছে তাহাঁতি কোনেও অভিযোগ কৰা নাই এইটো বেয়া এইটো ভাল আৰু আমি যিকোনো এখন বাগানলৈ সোমাই যোৱাৰ পথতে যে সাইডত গছবোৰ থাকে আমি ধুনীয়াকৈ ভিডিঅ' বনাওঁ ফটো মাৰো আজি ভিতৰৰ অৱস্থাটো আপোনালোকক এবাৰ দেখুৱাই দিছোঁ শেষত ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ এনেকুৱা দুৰ্যোগ যাতে আকৌ নাহক আৰু সকলো ভালে থাকক সকলো আগৰ দৰে হওক